Columbine, Thandana, Naporom. तो परम आदरणीय भारत के प्रधानमंत्री श्री नरेंद्र मोदी जी और माननीय असम के राज्यपाल श्री लक्ष्मण प्रसाद आचार्य जी और माननीय असम की विधानसभा के अध्यक्ष श्री विश्वजीत दैमारी जी, माननीय असम के मुख्यमंत्री डॉक्टर हिमंत बिश्व शर्मा जी, माननीय केंद्रीय मंत्री श्री सर्बानंद सोनोवाल जी और माननीय केंद्रीय मंत्री श्री पवित्र मार्गरिटा जी और अखमरे आमार सम्मानीय लोकसभा और राज्यसभा आमार एमपी हकल एमएलए हकल और आमार कैबिनेट मंत्री शरण बड़ो डांगरिया और बडोलेण्ड टेरिटरियल काउन्सिलर পৰা আহি উপস্থিত হোৱা আমাৰ সম্মানীয় এমচিএলএ সকল আৰু ইএম সকল আৰু অসমৰ বিভিন্ন অঞ্চলৰ পৰা আমাৰ বাগৰুম্বা নৃত্য কৰিবলৈ আহি উপস্থিত হোৱা আমাৰ সম্মানীয় শিল্পীসকল আৰু আজি এই বাগৰুম্বা যেটো হিস্টৰিক ডান্স এটো ভাল পাই পেলাই চাবলৈ আহা অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি উপস্থিত হোৱা সম্মানীয় আমাৰ সমাজকৰ্মী আৰু সম্মানীয় ৰাইজসকল তো আজি সঁচাকৈ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যিটো আফ্ৰাণ চেষ্টা পেনানি লাইজিয়া মাবাদি গোলা তো আমাৰ বাগৰুম্বা নৃত্যত যেটো বিশ্ব দৰবাৰলৈ যেটো হিষ্টৰিকেলি বা হিষ্টৰিক মানে দেখাবলৈ কাৰণে আমাক সুযোগ দিলে ইয়াৰ কাৰণে আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়াক প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমি ধন্যবাদ দিবই লাগিব আমি ধন্যবাদ দিছো तो हमें आज हम सभी के लिए बहुत गौरव और खुशी की बात है कि हम बागरुम्बा ढोल की भव्यता की साक्षी बन रहे हैं जो बडोलेण्ड समाज की आत्मा लय और पहचान का जीवन प्रतीक है दादंगा हिंदिया तो आज यहाँ उपस्थित होकर हमारा गौरव बढ़ाने के लिए मैं प्रधानमंत्री जी के प्रति आभार प्रकट करता हूँ आपकी उपस्थिति वो मजबूत संदेश देती है कि बोडो जनजाति और पूर्वोत्तर भारत की सांस्कृतिक विकास पर भारत की राष्ट्रीय पहचान का अभियान अंग है वो हमारी लोगों की विशेष रूप से युवा पौरों को अपनी पहचान और अपनी जोरों पर गर्व करने की प्रेरणा देती है तो आज आमी সঁচাকৈ মানে মুখেদি কৈ পেলাই আমি শেষ কৰিব নোৱাৰে আজি ভাৰত চৰকাৰ তথা অসম চৰকাৰৰ যিটো চেষ্টা বা আমাৰ বড় জনগোষ্ঠীক যেনেকা বিশ্ব দৰবাৰলৈকে আমাৰ যিটো বড়ো কালচাৰেল ডেন্স বাগৰুম্বা এইটো বিশ্ব দৰবাৰলৈ এইটো প্ৰকাশ কৰিলে এইটো আমি বড়ো জনজাতি হিচাপে বা বড়ো সমাজ হিচাপে আমি কেতিয়াও পাহৰিব নোৱাৰিব আৰু আমি সদায় আমি সম্মান দি থাকিম সদায় আমাৰ বড়ো সমাজত আমাৰ নৰেন্দ্ৰ মোদী জি ডাঙৰীয়া আৰু হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু অসমৰ যিমান কেবিনেট মন্ত্ৰী সকল আছে
বা কেন্দ্ৰীয় মন্ত্ৰীসকল আছে ইহঁতৰ যিটো চেষ্টা আমাৰ প্ৰতি বড়ো জনগোষ্ঠীক মৰম কৰি পেলাই যিটো এই পৰিৱেশ বা এই আমাৰ কালচাৰটো দেখাবৰ কাৰণে যিটো সুবিধা দিলে সেইটো আমি কেতিয়াও পাহৰিব নোৱাৰে আমি সদায় আপোনালোকক আমি সন্মান আৰু প্ৰেৰণা জনাইছো তো 2003 চনত 10 ফেব্ৰুৱাৰীত যিটো বড়ো চুক্তি সেইটো আগৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ নেতৃত্বত হৈছিল 2003 চনৰ 10 ফেব্ৰুৱাৰীত এইটো এটা বড়ো চুক্তি এইটো বিজেপি চৰকাৰৰ দিনত আকৌ নতুনকৈ 2020 চনৰ 27 জানুৱাৰীত যিটো শান্তি চুক্তি বড়ো পিছ এগ্ৰিমেণ্ট সেইটো বিজেপি চৰকাৰৰ দিনত আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত হৈছে এইটো সবেই জানে তো আমাৰ প্ৰতি যিটো মৰম বিজেপি চৰকাৰৰ এইটো আমি কেতিয়াও পাহৰি যাব নালাগে আমি সদায় সন্মান দিব জানিব লাগিব তো আজি সেইখিনি কথা सर मैं एक बात याद दिलाना चाहता हूँ वो 2003 10 फरवरी का एकॉर्ड और ये 2027 जनवरी का जो पीस एग्रीमेंट हुआ इसमें थोड़ा और इम्प्लीमेंटेशन का बाकी है उसको करना है तो मैं रिक्वेस्ट करता हूँ সেইখিনি কথা আৰু আমাৰ প্ৰাইম মিনিষ্টাৰ ডাঙৰীয়া আছে হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আছে আপোনালোকে ইহঁতৰ ভাষণটো শুনিব সবেই ইচ্ছা আছে আমিতো সদায় পাই আছো পাম आंखौ जेब्लाबो लोगो मोनबाय थागोन सिन्था खालामनांगौ गैया दिनै जों बयबो जयैनो रंजानि आं बेखौनो बुंनानै खुलुमनानै आंनि बिबुंथिखौ एसेयावनो फोजोबनाय गोजोन्थों थेंक इउ ধন্যবাদ মহোদয় এতিয়া মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱক তেখেতৰ বহুমূলীয়া ভাষণেৰে উপস্থিত সুধীবৃন্দক কৃতাৰ্থ কৰিবলৈ বিনম্ৰ অনুৰোধ জনাইছো খবৰ কেনেকুৱা সকলোৰে